এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো হৈছে ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে সিদ্ধাৰ্থ আৰু শ্যাম কানু গুৰগাঁৱৰ পৰা সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰা হৈছে বুলেট প্ৰুফ বাহনেৰে লৈ অহা হৈছে গুৱাহাটীলৈ শ্যাম কানু আৰু সিদ্ধাৰ্থক অৱশেষত ৰাইজৰ যি দাবী আছিল দীৰ্ঘদিনীয়া পলমকৈ হলেও বহু পলমকৈ হলেও ইতিমধ্যে লৈ অহা হৈছে গৰিমা গাৰ্গে প্ৰথমটো প্ৰতিক্ৰিয়া দিছে ইতিমধ্যে কি কাৰণে অনাদৰ কৰা হল অনাদৰ কৰি শেষ কৰি দিয়া হল জুবিন গাৰ্গক সেই উত্তৰ লাগিব আৰু ইতিমধ্যে হাজাৰ হাজাৰ নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে বৰষুণ দি আছে ৰাজপথত আজি মানুহ ওলাব নোৱাৰা পৰিৱেশ তাৰ মাজতে কিন্তু হঠাৎ পুৱা 6 বজাতে লৈ অহা হৈছে সিদ্ধাৰ্থ আৰু শ্যাম কানুক এতিয়া সকলোৰে এটাই দাবী যে ন্যায় হ'ব লাগিব তদন্ত সঠিক ৰূপত হ'ব লাগিব গুৱাহাটীলৈ আহি পাব অৱশেষত এতিয়া পৰৱৰ্তী সময়ত কি ধৰণে তদন্ত হ'ব তাৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ থাকিব এক্সক্লুসিভ ফটো এই মুহূৰ্তত শ্যাম কানু সিদ্ধাৰ্থৰ দেখুৱাইছো এই দুজনে কি ধৰণে অনাদৰ কৰিছিল জুবিন গাৰ্গক তাৰ প্ৰতিটো উত্তৰ অসমবাসী ৰাইজক লাগিব।